আমাৰ মৰিনী সমষ্টিৰ বিধায়ক কুৰ্মী ডাঙৰীয়াৰ জন্মদিন। আমি এই জন্মদিনত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ অঞ্চলত যিসকল অবিবাহিত মহিলা তেখেতসকলক আমি সংস্থাপনৰ কাৰণে মানে স্বাৱলম্বী হ'বৰ কাৰণে আমি প্ৰত্যেককে হাঁহ দিয়াৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত কৰিছিলোঁ। গতিকে সেই মহান উদ্দেশ্যটো আমি যিহেতু আমাৰ বিধায়ক বুলি কোৱাৰ লগে লগে আমাৰ এটা সমষ্টিৰ ৰজা হয়, গতিকে তেখেতৰ সেই পবিত্ৰ জন্মদিনটোতে আজি আমি এই পাতি হাঁহ দিয়াৰ ব্যৱস্থা কৰিছোঁ যাতে অবিবাহিত মহিলাসকল স্বাৱলম্বী হয়। বিশেষকৈ অন্য কথা নহয় যে দেখা যায় যে সমাজত অবিবাহিত মহিলাসকলক সৰ্বসাধাৰণতে এটা বেয়া দৃষ্টিভংগীৰে চায়, যিটো হয়তো অনুভৱ নকৰে, কিন্তু যি কি নহওক আচলতে আমাৰ কথাটো হ'ল কি যে এই যে যিসকল অবিবাহিত মহিলা এই অবিবাহিত মহিলাসকলক উৎসাহিত কৰিবৰ কাৰণে আমি এই আজি এই পবিত্ৰ দিন আৰু আমি গোটেই অঞ্চলটোতে আমি এই পাতি হাঁহ আমাৰ মাজত উপস্থিত আছে আমাৰ ৱাৰ্ড সদস্য পাপু শৰ্মা ডাঙৰীয়া উপস্থিত হৈছেহি। আমি পাপু শৰ্মা ডাঙৰীয়াকো আমাৰ আসন গ্ৰহণ কৰিবৰ বাবে আমি আদৰণি জনাবৰ বাবে উপযুক্তসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিহেতু আজি আমাৰ মহান নেতা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ আজি জন্মদিন, তাৰ লগত সংগতি ৰাখি তেখেতসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে এইটো মহানুভৱতা আমি সঁচাকৈ শলাগিবলগীয়া। সেয়েহে মই শিকলিৰ উদ্যোক্তাসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি আজি মই এই চৌমুনীয়া সভাখনৰ সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। উপাৰ্জনৰ যথেষ্টখিনি উপাৰ্জন হ'ব, তাৰ পৰা ৰাইজ উপকৃত হ'ব। মই ইয়াকে কৈ বিশেষকৈ আমাৰ মাজত আমাৰ এজন সাংবাদিক আমাৰ বৰা ডাঙৰীয়া আছে, গামোচাই আদৰণি জনাবৰ কাৰণে চকীখন দি দিওঁ। নহয় বেছি থাপ খুৱাই দিলে কিবা এটা হেৰি হৈ গৈছে গৰমত। কাটি হেৰিটো পোৱা নাই নহয় বেছি থাপ খুৱাই দিলে আমি আজি শিকলিৰ উদ্যোগত আমাৰ স্থানীয় বিধায়ক মৰিনী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ জন্মদিন পালন কৰিছোঁ। আৰু এই জন্মদিনৰ লগত সংগতি ৰাখি আমি স্থানীয়ভাৱে আমি যিসকল অবিবাহিত মহিলা এই মহিলাসকলক আমি পাতি হাঁহ বিতৰণ কৰিছোঁ। বিশেষকৈ এটা কথা ক'ব লাগিব যে অবিবাহিত মহিলাসকলক সৰ্বসাধাৰণতে সমাজৰ বিশেষ ব্যক্তিয়ে বেলেগ দৃষ্টিৰে চায় বা তেখেতসকল সকলো ক্ষেত্ৰতে অৱহেলিত হৈ থাকে। আমি তেখেতসকলক স্বাৱলম্বী কৰিবৰ বাবে আমি এটা কাৰ্যপন্থা হাতত লৈছিলোঁ। সেইটো হ'ল আমাৰ যিটো স্বাৱলম্বিতাৰ যিটো দিশ, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আজি এই মহান দিনটোতেই আমাৰ বিধায়ক মহোদয়ৰ জন্মদিনটোতে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিসকল অবিবাহিত মহিলা আমি তেখেতসকলক আমি পাতি হাঁহ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমি যি অঞ্চলত কুকুৰা পোহে মুৰ্গী পোহে আমি তেখেতসকলকো মুৰ্গী দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইটো মাত্ৰ এটা আনুষ্ঠানিকতাহে, গতিকে অনাগত দিনত আমি এই গোটেই আমাৰ মধ্যতীয় গাঁও পঞ্চায়তত আমি কৰিম
আৰু যিহেতু আমাৰ লগত মধ্যতীয় গাঁও পঞ্চায়তৰ সভাপতি আছে, আমাৰ ৱাৰ্ড সদস্য পাপু শৰ্মা আছে, গতিকে আমি তেখেতসকলক আমি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ যিটো মহিলাসকলৰ যিটো স্বাৱলম্বিতাৰ দিশ, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিহে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। এইবিলাক লওঁ